हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। परीक्षात क्वेश्चन पेपर टान নহওক এইটো সকলোৱে চাই, কিন্তু চোৱাৰ পাছতো মাজে মাজে পৰীক্ষাত क्वेश्चन पेपर টান অহা দেখা যায়। কিন্তু আজিৰ এই স্পেশাল ভিডিওটোত মই তোমালোকক জনাম যদি 2025 বৰ্ষত পৰীক্ষাত क्वेश्चन पेपर টান আহি যায় তেনেহলে সেই সিচুৱেচনটো আমি কেনেকৈ হ্যান্ডেল কৰিম। ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা, বহুত দৰকাৰী এটা ভিডিও, সম্পূৰ্ণৰূপে চাবা। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো তোমালোকে সেই ভিডিওসমূহ অতি সহজতে চাব পাৰিবা। তো স্টুডেন্টস তোমালোকে হয়তো জানা প্রিভিয়াস ইয়ারবোৰত যোৱাবাৰ মেট্ৰিক পৰীক্ষাত অংক পৰীক্ষাটো বহুত টান হৈছিল স্টুডেন্টছৰ কাৰণে, আৰু তাৰ আগত এইচএস পৰীক্ষাত ইংলিছৰ কোৱেশ্চন পেপাৰটো বহুত টান হৈছিল স্টুডেন্টছৰ কাৰণে, তোমালোকে হয়তো বহুতেই জানা। তো 2025 বৰ্ষত যদি এনেকুৱা এটা টান কোৱেশ্চন পেপাৰ আহি যায় তেনেহলে তোমাৰ কি কৰিব লাগিব। প্ৰথম কথাটো হ'ল তুমি সেই কোৱেশ্চন পেপাৰটো চাই ভয় নাখাবা। যদি তুমি ভয় খাই যোৱা তেনেহলে কিন্তু তোমাৰ প্ৰবলেম বাঢ়িব, কমি না যায়, প্ৰবলেম বাঢ়ি যাব। সেইকাৰণে মই প্ৰথমতে কৈছো তুমি ভয় খাব নালাগে। 2 নম্বৰ কথাটো হ'ল তুমি সেই কোৱেশ্চন পেপাৰটো যিখিনি কোৱেশ্চন তুমি জানা সেইখিনি 100% তুমি কৰিবা, ধুনীয়াকৈ কৰিবা যাতে ভুল নহয়। কাৰণ কোৱেশ্চন পেপাৰত এনেকুৱা কোৱেশ্চন নাথাকে যে তুমি এটাও নোৱাৰা, নিশ্চয় তেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব যিখিনি কোৱেশ্চন তোমালোকে পাৰা, যিখিনি পাৰা প্ৰথমতে সেইখিনি তোমালোকে ধুনীয়াকৈ স্পষ্ট ৰূপে বহিত লিখিবা। তাৰ পাছত 3 নম্বৰ পইণ্টটো হ'ল যিখিনি কোৱেশ্চন তুমি নোৱাৰা সেইখিনি কোৱেশ্চন তোমাৰ বনাই লিখিব লাগিব, আৰু বনাই লিখাৰ সময়ত তোমালোকে এটা ট্ৰিক্স ফলো কৰিব লাগিব। সেইটো হ'ল যে সাপোজ ধৰিলে এটা কোৱেশ্চন তুমি চাইছা আৰু সেই কোৱেশ্চনটো কোনটো চেপ্টাৰৰ পৰা আহিছে তুমি ধৰিব পাৰিছা, তেনেহলে সেই চেপ্টাৰৰ বিষয়ে তুমি যিটোই জানা সেইটো তোমাৰ লিখিব লাগিব, নহলে আৰু বেলেগ উপায় নাই। তোমালোকে জানা যেহেতু তোমাৰ এই কোৱেশ্চনটো আননউন, তুমি একোই নাজানা এই কোৱেশ্চনটোৰ বিষয়ে, গতিকে সেই চেপ্টাৰটোৰ পৰা তুমি কি জানা সেইটো তুমি ধুনীয়াকৈ নিট এণ্ড ক্লিন কৰি তোমালোকে লিখিব লাগিব, যাতে কাটাকুটি নহয়, এক্সামিনাৰে চাই যাতে গম নাপায় যে তুমি কোৱেশ্চনটো বনাই লিখিছা। এনেকুৱাকৈ স্পষ্ট ৰূপে তোমালোকে লিখিবলৈ যত্ন কৰিবা। তো এই 3টা ট্ৰিক্স তোমালোকে ফলো কৰিব লাগিব। প্ৰথম কথাটো হ'ল তুমি ভয় খাব নালাগিব। যদি ভয় খাই যোৱা তেনেহলে তুমি যিকেইটা কোৱেশ্চন জানা সেইকেইটাও লাহে লাহে পাহৰি যাবা, গতিকে তুমি প্ৰথমতে ভয় নাখাবা। দ্বিতীয়তে তুমি যিকেইটা কোৱেশ্চন পাৰা সেইখিনি ধুনীয়াকৈ লিখিব লাগিব যাতে এটাও ভুল নহয়, কাৰণ বাকীখিনি কোৱেশ্চনটো তুমি নোৱাৰা, গতিকে জানা কোৱেশ্চনখিনি তুমি ধুনীয়াকৈ লিখিবা যাতে ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ উঠি যায়। আৰু 3 নম্বৰ পইণ্টটো হ'ল যিখিনি কোৱেশ্চন তুমি নোৱাৰা সেইখিনি তোমাৰ বনাই লিখিব লাগিব, আৰু বনাই লিখাৰ সময়ত যিটো কোৱেশ্চন যিটো লেছনৰ পৰা আহিছে সেই লেছনটোৰ ওপৰত তুমি কি জানা সেইটো লিখিবা, তুমি নিশ্চয় কিবা নহয় কিবা নম্বৰ পাবা। আৰু কোৱেশ্চন এৰি থৈ আহিলে তোমালোকে জানা এটা নম্বৰো নোপোৱা, সেইকাৰণে এৰি থৈ হাতকৈ তুমি বনাই লিখিলে আধা বা 1 বা 2 নম্বৰ হ'লে 5 মাৰ্কৰ কোৱেশ্চন এটাত যদি তুমি 2 পাই যোৱা তেনেহলে বহুত নম্বৰ কিন্তু পাই গৈছা। গতিকে কোৱেশ্চন এৰি থৈ আহিব নালাগে, বনাই হ'লেও লিখি থৈ আহিবা। তো এইকেইটা ট্ৰিক্স যদি কোৱেশ্চন পেপাৰ টান আহি যায় তেনেহলে তোমালোকে কিন্তু ফলো কৰিব লাগিব। আৰু পৰীক্ষাৰ আগত তোমালোকে কোৱেশ্চন পেপাৰ টান আহিলে কি কৰিব লাগে সেইটো তোমাৰ জনা অত্যন্ত প্ৰয়োজন, কাৰণ কোৱেশ্চন কেনেকুৱা আহি যায় এইটো কোনেও ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰো, কোনেও ক'ব নোৱাৰে, কোনো ছাৰেও ক'ব নোৱাৰে, কাৰণ কোৱেশ্চন যোনে কাটিছে তেওঁহে জানে। গতিকে যদি টান আহি যায় আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগে। যদি টান আহি যায় তোমালোকে এইকেইটা ট্ৰিক্স ফলো কৰিব পাৰা। ইয়াৰ উপৰি যদি তুমি বেলেগ কিবা ট্ৰিক্স জানা কোৱেশ্চন টান আহিলে তুমি সেইখিনিও ফলো কৰিব পাৰা, বা তোমাৰ ছাৰ বাইদেউসকলে নিশ্চয় কৈছে যে কোৱেশ্চন পেপাৰ টান আহিলে তোমালোকে কেনেকৈ হ্যান্ডেল কৰিব লাগে, সেইটোতো ছাৰ বাইদেউসকলে তোমালোকক নিশ্চয় শিকাইছে। এইখিনি ফলো কৰিবা, নিশ্চয় তুমি ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। তো পৰীক্ষাৰ আগত মই ভাবিছোঁ এইখিনি কথা তোমালোকক জনোৱাটো অত্যন্ত প্ৰয়োজন, গতিকে আজিৰ এই ভিডিঅ'টোত জনাই দিছোঁ। ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিবা বুলি এটা আশা ৰাখিছোঁ, কাৰণ যাতে সকলোৱে এইখিনি কথা জানিব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল তুমি এটা কমেণ্টছ নিশ্চয় কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, চাই থাকিব তোমালোকৰ আপোন চেনেল টেক অফ MH।